পৰা আমেৰিকা আৰু ইৰানে ক্ৰমাৎ আক্ৰমণ প্ৰত্যাক্ৰমণৰ হাৰ বৃদ্ধি কৰিছে আৰু তাৰ ফলত এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ শংকাৰ। নমস্কাৰ, মই মৃদুপৱন গোস্বামীয়ে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু এটা অতিকে উদ্বেগজনক খবৰ সমগ্ৰ বিশ্বৰ বাবে যে ধাৰাবাহিকভাৱে দুয়োখন দেশ ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধৰ প্ৰকোপ এতিয়া বৃদ্ধি পাইছে আৰু সপ্তমটো নিশাও ধাৰাবাহিকভাৱে ইৰাণৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছে আমেৰিকাই। ইৰাণৰ কেইবাখনো মুখ্য চহৰ লক্ষ্য কৰি বোমা বৰ্ষণ কৰা হৈছে। তাৰ সমান্তৰালকৈ হৰমুজ প্ৰণালীত দুখন জাহাজ তেলবাহী জাহাজ বিস্ফোৰিত হৈছে আৰু ইৰাণে ইয়াৰ বাবে প্ৰত্যক্ষভাৱে আঙুলি তুলিছে আমেৰিকালৈ। এই জাহাজ দুখন আমেৰিকাই যি সেনা আছে সেই আমেৰিকাৰ সেনাই ভুল পথ দেখুৱাৰ বাবেই হৰমুজত মাইনৰ শিকাৰ হ'বলগীয়া হ'ল। মাইনত বিস্ফোৰণ ঘটি এই দুখন জাহাজ ধ্বংসপ্ৰাপ্ত হৈছে বুলি খবৰ আহিছে। অৱশ্যে এই ক্ষেত্ৰত আমেৰিকাই কিন্তু নিজৰ স্থিতি স্পষ্ট কৰা নাই আৰু ইৰাণৰ এই অভিযোগৰ বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰত্যুত্তৰ দিয়া নাই আমেৰিকাই। কিন্তু তাৰ বিপৰীতে সপ্তম নিশাও তীব্ৰ আক্ৰমণ চলাইছে আমেৰিকাই আৰু তাৰ পিছতে তেহৰানে এতিয়া সকিয়নি দিছে যে কোনো সীমান্ত এতিয়া সুৰক্ষিত নহয় আৰু তীব্ৰ প্ৰত্যাক্ৰমণৰ হুংকাৰ দিছে। ইতিমধ্যে আমেৰিকান কেইবাটাও সেনা ঘাটি, কুৱেইট আৰু জৰ্ডানৰ কেইবাটাও সেনা ঘাটিত তীব্ৰ আক্ৰমণ চলাইছে ইৰাণেও আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ উত্তেজনা সেইবাবে এতিয়া তীব্ৰতৰ হৈ পৰিছে আৰু ইতিমধ্যে কেইবাখনো চহৰ ইৰাণৰ ধ্বংসস্তূপত পৰিণত কৰি দিছে আমেৰিকাই। তাৰ সমান্তৰালকৈ ড্ৰোনেও শনিবাৰে পুৱাৰে পৰা আমেৰিকান ড্ৰোনেও ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ইৰাণে আৰু ইৰাণৰ আক্ৰমণত এতিয়া ইৰাণত যি আমেৰিকাই আক্ৰমণ চলাইছে তাৰ ফলত এতিয়া ইৰাণৰ বিস্তৰ ক্ষতি হৈছে আৰু ইৰাণৰ যি চৰকাৰী সংবাদ সংস্থা আছে সেই ইৰনাই প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ আক্ৰমণৰ ফলত দেশখনৰ দক্ষিণ প্ৰদেশৰ হৰমুজ গ্ৰামত এতিয়া 3জন লোক নিহত হৈছে। তাৰ সমান্তৰালকৈ বহুকেইজন লোক এই আমেৰিকাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা বুলি ইৰাণৰ এতিয়া চৰকাৰী সংবাদ সংস্থাটোৱে প্ৰকাশ কৰিছে আৰু তাৰ প্ৰতিশোধ কল্পে এতিয়া তীব্ৰ আক্ৰমণ কৰা বুলি ঘোষণা কৰিছে ইৰাণেও। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ এই যি 7 দিন অতিক্ৰম কৰিলে ধাৰাবাহিকভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে, ইয়াৰ ফলত কিন্তু এতিয়া সমগ্ৰ বিশ্ব অৰ্থনীতিলৈ সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ। আৰু তেহৰানে দাবী কৰা অনুসৰি যে দক্ষিণ ইৰাণত আমেৰিকাৰ আক্ৰমণত 3জন লোক নিহত হৈছে, তাৰ সমান্তৰালকৈ প্ৰায় 8জন লোক আহত হৈছে অতি গুৰুতৰভাৱে আৰু ইয়াৰ প্ৰতিশোধ কল্পে এতিয়া ইৰাণৰ বাহিনীয়ে কুৱেইট আৰু জৰ্ডানত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি আক্ৰমণ চলাইছে আৰু যাৰ ফলত মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এই যুদ্ধ কিমান দিনলৈ চলে সেই কথা কিন্তু এতিয়া এক প্ৰকাৰ অনিশ্চয়তা দেখা দিছে। কিয়নো দুয়োখন দেশৰ মাজতে যি বুজাবুজিৰ চুক্তি হৈছিল, তাৰ পিছত শান্তি আলোচনা হৈছিল, কাৰ্যত গৈ সকলো ফুটুকাৰ ফেন হৈ পৰিল আৰু এতিয়া দুয়োখন দেশেই বিভিন্ন সময়ত ইখনে সিখনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এনেধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলাই গৈছে আৰু ইৰাণে এতিয়া কুৱেইটত চলোৱা আক্ৰমণত এতিয়া আল আদিৰি শিবিৰৰ গোলা বাৰুদ থকা আমেৰিকান সেনাৰ গোলা বাৰুদৰ যি ভাণ্ডাৰ আছিলে সেই তাত আক্ৰমণ চলোৱা হৈছে। তাৰ সমান্তৰালকৈ আলী আল চালেম ঘাটিৰ মুখ্য কাৰ্যালয়, আমেৰিকান সেনাৰ মুখ্য কাৰ্যালয় ভৱন এতিয়া ইৰাণে ধ্বংস কৰি দিয়াৰ দাবী উত্থাপন কৰিছে। তাৰ গোলা বাৰুদৰ ভাণ্ডাৰৰ লগতে কেইবাখনো দলঙত আক্ৰমণ কৰাৰ কথা ইৰাণে ইতিমধ্যে ঘোষণা কৰিছে আৰু জৰ্ডানত ইৰাণৰ সেনাবাহিনীয়ে অল আজৰাক ঘাটি যি আমেৰিকান সেনাৰ ইন্ধনৰ ঘাটিসমূহ আছিলে সেই তাত আক্ৰমণ কৰা বুলি তেওঁলোকে সদৰি কৰিছে আৰু আমেৰিকা আৰু ইৰাণৰ মাজৰ যুদ্ধৰ এই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিশ্ব অৰ্থনীতিলৈও তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। ইৰাণে ইতিমধ্যে কৈছে যে হৰমুজ প্ৰণালীত যি দুখন টেংকাৰ বিস্ফোৰিত হৈছে, আমেৰিকান সেনাই ভুল পথেৰে যোৱাৰ বাবেই তাত এই টেংকাৰকেইখন বিস্ফোৰিত হৈছে। তাৰ সমান্তৰালকৈ হৰমুজ প্ৰণালী 7 দিনৰ বাবে বন্ধ কৰি দিয়াৰ ঘোষণা কৰিছে ইৰাণে। হৰমুজ প্ৰণালীৰে যিকোনো দেশৰ জাহাজ চলাচল 7 দিনৰ বাবে বন্ধ কৰি ৰখাৰ কথা ঘোষণা কৰিছে আৰু ই এতিয়া বিশ্বৰ বাবে অতি চিন্তাৰ কাৰণ হৈ পৰিছে। যদি হৰমুজ প্ৰণালী পূৰ্বৰ দৰে বন্ধ হৈ পৰে তেতিয়াহ'লে বিভিন্ন দেশৰ তেল, গেছ আদি সৰবৰাহকাৰী যি জাহাজসমূহ আছিলে সেই জাহাজসমূহ অহা যোৱা কৰা বন্ধ হৈ পৰিব। তাৰ ফলত
আমি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে যদি চাওঁ পূৰ্বে এই আমেৰিকা ইৰাণৰ আৰু ইজৰাইলৰ যুদ্ধৰ সময়ত ভাৰততো কিদৰে তেল আৰু গেছৰ নাটনি হৈছিল বিভিন্ন ধৰণেৰে বিভিন্ন কূটনৈতিক নীতিলৈ জোৰাতাপলি মাৰি ভাৰত চৰকাৰে কোনোমতে গেছ যোগান ধৰিবলগীয়া হৈছিল তাৰ বিপৰীতে দেখা গৈছিল যে গেছ এজেন্সিত পুৱাৰে পৰা দীঘলীয়া শাৰী হৈছিল কিন্তু বহুতে গেছ পোৱা নাছিল 2-3 দিন শাৰী পাতি থাকিও গেছ পাবলৈ সক্ষম হোৱা নাছিল পুনৰ এতিয়া তেনেকুৱা পৰ্যায়লৈ উভতি যাব নেকি তাক লৈ শংকা ঘনীভূত হৈছে কিয়নো 7 দিনৰ বাবে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ ঘোষণা কৰিছে ইৰাণে আৰু ইৰাণে কৈছে যে এই যদি আমেৰিকাৰ কথা মতে তেনে জাহাজ আহে ইৰাণে ইতিমধ্যে হৰমুজ প্ৰণালীত বহু মাইন তাত সংস্থাপিত কৰি ৰাখিছে আৰু তেনে মাইনত আৰু বহু জাহাজ বিস্ফোৰিত হোৱাৰ ধ্বংসপ্ৰাপ্ত হোৱাৰ আশংকা আছে আৰু যদি আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণৰ হাৰ যদি নকমায় আক্ৰমণ যদি বন্ধ নকৰে আমেৰিকাই আক্ৰমণ বন্ধ নকৰিলে হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ ঘোষণা কৰিছে ইৰাণে এতিয়া দুইখন দেশে আকুৰগোজ আমেৰিকাইও হৰমুজ প্ৰণালী দখলৰ বাবে তেওঁলোকে চেষ্টা চলাইছে আকাশী পথে বা ড্ৰোন আক্ৰমণৰ সমান্তৰালকৈ তেওঁলোকে ইৰাণৰ ভিতৰলৈ সোমাই গৈ এতিয়া হৰমুজ প্ৰণালী দখল কৰাৰ বাবেও প্ৰস্তুত হোৱা বুলি বাতৰি ওলাইছে কিন্তু তেনে সময়ত এতিয়া ইৰাণে সদম্ভে ঘোষণা কৰিছে যে হৰমুজ প্ৰণালী 7 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে আৰু যদি আমেৰিকাই আক্ৰমণ কৰি থাকে তেতিয়াহ'লে হৰমুজ প্ৰণালী দীৰ্ঘদিনৰ বাবে বন্ধ হৈ পৰিব হৰমুজ প্ৰণালীৰে তেল গেছ সৰবৰাহ নহয় ইতিমধ্যে মধ্যপ্ৰাচ্যৰ গোটেইখন দেশতে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যদি এনে ধৰণৰে এই যুদ্ধ দীঘলীয়া হৈ গৈ থাকে তেতিয়াহ'লে ইয়াৰ যে পৰিণাম অতি ভয়াবহ হ'ব সেয়া কিন্তু নিশ্চিত কিয়নো এতিয়া ভাৰতলৈ যি তেল গেছৰ সৰবৰাহৰ এই মূল এটা অন্যতম পথ এই হৰমুজ প্ৰণালী যদি বন্ধ হৈ পৰে তেতিয়াহ'লে ভাৰতে তেল আমদানি কৰাৰ ক্ষেত্ৰত যথেষ্ট আহুকালৰ সন্মুখীন হ'ব আৰু ইয়াৰ ফল ভুগিব লাগিব ভাৰতবাসীয়েও এই ক্ষেত্ৰত এতিয়া দুইখন দেশৰ আমেৰিকা আৰু ইৰাণৰ স্থিতি কি হয় তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ ৰাখিছে তাৰ বাবে হয়তো বিভিন্ন কূটনৈতিক নীতি সাজু কৰি ৰাখিছে সকলো দেশৰ চৰকাৰে কিন্তু সমান্তৰালকৈ যদি হৰমুজ প্ৰণালী বন্ধ হৈ পৰে তেতিয়া এনে ধৰণৰ আহুকাল হোৱাটো অতিকে নিশ্চিত আৰু এতিয়া মধ্যপ্ৰাচ্যত এই যুদ্ধৰ দামামা বাজি উঠিছে আমেৰিকা আৰু ইৰাণ দুইখন দেশেই ইখনেও সিখনৰ কথা শুনিবলৈ যেন এই মুহূৰ্তত মান্তি হোৱা নাই দুইখন দেশেই এতিয়া আক্ৰমণ প্ৰত্যাক্ৰমণৰে সমগ্ৰ সেই অঞ্চলটো এতিয়া উত্তেজনাপূৰ্ণ কৰি ৰাখিছে আৰু 7টা দিন ধাৰাবাহিকভাৱে আমেৰিকাই আক্ৰমণ কৰিছে ইৰাণৰ ওপৰত আৰু আমেৰিকাৰ আক্ৰমণৰ এনে অভিযোগতে এতিয়া ইৰাণেও প্ৰত্যাক্ৰমণ কৰিছে কুৱেইট আৰু জৰ্ডানৰ যিসমূহ আমেৰিকান সেনাৰ ঘাটি আছিল তাত এতিয়া ইৰাণৰ সেনাবাহিনীয়ে আক্ৰমণ কৰিছে আৰু সেই আক্ৰমণত আমেৰিকাৰ সেনা ঘাটিসমূহ যথেষ্ট ধ্বংসপ্ৰাপ্ত হোৱা বুলি দাবী কৰিছে ইৰাণৰ ফালৰ পৰা এতিয়া তাৰ পিছত এই ইৰাণৰ এনে ঘোষণাৰ পিছত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমেৰিকাই সেয়াও লক্ষণীয় হ'ব আমেৰিকাই এই সন্দৰ্ভত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব এই যুদ্ধ কিমান দীঘলীয়া হ'ব তাৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিব সমগ্ৰ বিশ্ব অৰ্থনীতিৰ ভৱিষ্যত এই মুহূৰ্তত মই মৃদুপৱনে বিদায় লৈছো সকলোকে ধন্যবাদ জনাইছো